Hey guys, কেনেকুৱা আছে আপোনালোক আশা কৰিছো সকলোৱে ভালে আছে আজি এই টিউটোৰিয়েলত মই আপোনালোকক দেখুৱাম এটা ব্ৰাইডাল লুক একদম ইজি ব্ৰাইডাল লুক হয় আপোনালোকে স্টেপ বাই স্টেপ চাই গৈ থাকিব আজি এটা মিডিয়াম স্কিন টোনত মেকআপটো মই দেখুৱাবলৈ লৈছো আপোনালোকে চাই গৈ থাকিব দেই স্কিনখন ভালদৰে প্ৰেপ কৰাৰ পিছত মই ফক্সটেলৰ ইলুমিনেটিং প্ৰাইমাৰ এটা লৈছো সেইটো খুব ধুনিয়া প্ৰাইমাৰ হয় আৰু সব প্ৰডাক্টৰে নামবিলাক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাব তাৰ পিছত মই এটা ডাৰ্ক কালাৰ কনসিলাৰ লৈছো লৈ প্লাই যত ডাৰ্ক সাৰ্কেল আছে বা কমান ব্ল্যাক হৈ থাকে আন্ডাৰ আই এৰিয়া তো তাত মই লগাইছো তাৰ পিছত ব্লেন্ড কৰিম কনসিলাৰ প্যালেট মই পেকৰ ইউজ কৰিছো আৰু মই তাৰ পৰাই এটা নিউট্ৰেলাইজিং কালাৰো লৈছো সেইটো লৈ প্লাই মই একেলগে নিউট্ৰেলাইজো কৰিম তো মই সদায় অকমান লৈ প্লাই ব্লেন্ড কৰাটো মই প্ৰিফাৰ কৰো সদায় প্ৰিফাৰ কৰো আপোনালোকেও তেনেকুৱাকে কৰিব প্ৰডাক্ট সদায় অলপকে ল'ব তাৰ পিছত ব্লেন্ড কৰিব এতিয়া মই ফাউন্ডেশন লগাই আছো ফাউন্ডেশন মই এলে গাৰ্লৰ লগাইছো তাৰ স্কিনখন ড্ৰাই আছিল ড্ৰাই স্কিনৰ কাৰণে এলে গাৰ্লৰ ফাউন্ডেশনটো খুবই ধুনিয়া হয় আৰু আপোনালোকে দেখি আছে এটা গ্লো আহে লগৰ লগে এটা গ্লো আহে স্কিনত খুব ভাল ফাউন্ডেশন হয় তাৰ পিছত মই ড্যাম বিউটি ব্লেন্ডাৰ এটা লৈ প্লাই ব্লেন্ড কৰিম আৰু এটো পেকৰে মই ইউজ কৰো বেছি ভাগ বিউটি ব্লেন্ডাৰ মোৰ পেকৰে হয় খুব সফট হয় আৰু সদায় ড্যাম বিউটি ব্লেন্ডাৰ ইউজ কৰিব একেবাৰে পানী একদম থাকিব নোৱাৰে তাৰ পিছত মই লেকমি এবসলিউটৰ কনসিলাৰ লগাইছো হাইলাইটিং কনসিলাৰ এটা ব্ৰাইটনিং ইফেক্ট দিবৰ কাৰণে আন্ডাৰ আই এৰিয়া নেক্সট মই কন্ট্ৰোল কৰিম মই কন্ট্ৰোল ষ্টিক লৈছো পেকৰ ক্ৰীম কন্ট্ৰোল খুব ভাল কন্ট্ৰোল হয় ইডাল আৰু ক্ৰীম কন্ট্ৰোল কৰিলে খুব ধুনিয়াকে ব্লেন্ড কৰিব লাগে কাৰণ কেতিয়াবা দাগটো ৰৈ যায় আৰু মই অকমান সি টাইপত কৰিছো আপোনালোকে ধৰিব পাৰিছে সাকে এই সি টাইপত কৰাৰ কাৰণটো এটো কাৰণ তাৰ স্কিন এখন অকনমান মানে গাল দুখন অকনমান ফুলা দেখুৱাব খুজিছো সেই কাৰণে অকনমান কন্ট্ৰোলিংটো মই সি টাইপত কৰিছো যদি আমি অকনমান শেপটো যদি অলপ কাটিব খুজো মানে অকন সৰু কৰিব খুজো ফেসৰ শেপটো তেতিয়া হলে আমি পুৰা সিধাকে আনিলো হয় কিন্তু এতিয়া মই সি কৰিছো কাৰণ তাৰ অকনমান ফুলাটো মই দেখুৱাব খুজিছো নেক্সট মই লিকুইড ব্লাশ লগাইছো পেকৰ ডিউই লিকুইড ব্লাশ খুব ধুনিয়া ব্লাশ গাইজ আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিব ইয়াৰে শেডটো মোৰ এক্স্যাক্টলি মনত নাই মই সব ডেসক্ৰিপচনত দি দিম আপোনালোকে চেক কৰি লব মই নাইকাৰ পৰাই পাৰচেজ কৰিছিলো আপোনালোকে সবতে পাব আৰু অফলাইনো কিনিব পাৰে পেকৰ প্ৰডাক্ট অলমোস্ট গুটেইখিনিয়ে ভাল আৰু বেছিভাগ প্ৰডাক্ট মই পেকৰ ইউজ কৰো এতিয়া আমি পাউডাৰ লক কৰিম আৰু পাউডাৰ লক কৰাৰ সময়ত সদায় আপোনালোকে এটা কথা মনত ৰাখিব প্ৰথমতে ব্লেন্ড কৰি লব যিখিনি কনসিলাৰ লাগি থাকে তাৰ পিছত পাউডাৰটো লগাব আৰু মডেল গৰাকীক বা ক্লায়েন্ট গৰাকীক পৰলৈ চাই থাকিব কব তেতিয়া ক্ৰিজ নপৰে আৰু পাউডাৰো এনেকুৱা নহয় যে একপামান লগাই প্লাই আন্ডাৰ আইত লগাব হেতু নহয় সদায় অলপ লগাব স্পঞ্জটো তাৰ পিছত ব্লেন্ড কৰিব আৰু তেতিয়া ক্ৰিজ নপৰে এনেকুৱা কিছুমান সৰু কথা আপোনালোকে নোট কৰি লব কপি এখনত তেতিয়া মানে মেকআপ কৰোতে আপোনালোকৰ ইজি হ'ব কিবা যদি পাহৰি যায় আপোনালোকৰ পুতুককে মনত পৰি যাব নেক্সট মই আইব্ৰো কৰিম আইব্ৰো কৰাৰ কাৰণে মই প্ৰথমতে আউটলাইনটো কৰি লৈছো হেতু কৰিবৰ কাৰণে মই ওয়েট এণ্ড ওয়াইল্ডৰ ব্ৰাউ পেন্সিলডাল লৈছো ব্ৰাউন কালাৰৰ শেড তাৰ পিছত মই পেকৰ আইব্ৰো প্যালেটৰ পৰা ডাৰ্ক ব্ৰাউন শেড এটা লৈ প্লাই মাজৰখিনি ফিল আপ কৰিম এতিয়া বলক আই লুকটো কৰো আই মেকআপৰ কাৰণে মই প্ৰথমতে ক্ৰিজ লাইনটো কৰিম ক্ৰিজ লাইনৰ কাৰণে মই আই শ্যাডো লৈছো মেকআপ ৰেভলিউশনৰ ফ্ললেছ আই শ্যাডো প্যালেটৰ পৰা এটা লাইট ব্ৰাউন কালাৰৰ শেড হেতু এজ এ ট্ৰানজিশন শেড মই লগাম আৰু ব্লেন্ড কৰি যাম নেক্সট কালাৰটো মই আউটাৰ কৰ্নাৰৰ কাৰণে উঠাইছো এটো মই কি লুক কৰিম মানে কোনটো আই লুক হয় আপোনালোকে প্লিজ কমেন্ট সেকশনত জনাবচোন মই কি কৰিব গৈ আছো আপোনালোকে জনাওক মোক মই এটা লাইট পিংক আৰু ডাৰ্ক ব্ৰাউন শেড দুটা মিক্স কৰি কিনে মই আউটাৰ কৰ্নাৰত লগাইছো আৰু আপোনালোকে এনেকে মিক্স এণ্ড ম্যাচ কৰি কালাৰ নিজে বনাব পাৰে কেতিয়াবা কোনবাখন প্যালেটত মানে আপোনালোকৰ পছন্দৰ কালাৰ নাপাব পাৰে তেতিয়া মিক্স এণ্ড ম্যাচ কৰিলে তেতিয়া যিকোনো কালাৰে আপোনালোকে বনাব পাৰে এতিয়া মই হাফ লিডত মই লিকুইড আই শ্যাডো লগাইছো এটো এলফ কসমেটিকৰ মেটালিক আই শ্যাডো হয় আৰু এটো শেডটো হৈছে কমেট এতিয়া মই আইলাইনাৰ লগাইছো আইলাইনাৰ মই সুইস বিউটিৰ জেল আইলাইনাৰটো লগাইছো আৰু খুব ভাল হয় আৰু যেতিয়া ব্ৰাইডৰ মেকআপ কৰিব হয় বা গ্লিটাৰ সিটাৰ এনেকুৱাকে লগালে জেল আইলাইনাৰ বা লিকুইড আইলাইনাৰটো ভাল হয় এতিয়া লোৱাৰ লেশ লাইনটো কমপ্লিট কৰি লম সেম ডাৰ্ক কালাৰ ব্ৰাউন শেড টু লৈ প্লে কাজলৰ কাৰণে মই লৈছো পেকৰ কোল ব্ল্যাক পেন্সিল
লোৱাৰ লেছ লাইনত মই অকণমান হাইলাইটাৰ লগাইছোঁ, ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ লগাইছোঁ। এতিয়া পাউডাৰ কণ্ট'ৰ কৰিবৰ কাৰণে মই কে বিউটিৰ কণ্ট'ৰ এণ্ড হাইলাইট প্ৰ' পেলেটৰ পৰা এটা শ্বেড লৈছোঁ। যেতিয়া ব্ৰাইডৰ মেকআপ কৰিব হয় বা এটা হেভি লুক লাগে তেতিয়া ক্ৰীম প্ৰডাক্টবিলাক লগোৱাৰ পিছত, যেনে ক্ৰীম কণ্ট'ৰ, ক্ৰীম ব্লাছ, তাৰপিছত ওপৰত যদি পাউডাৰ ব্লাছ বা পাউডাৰ কণ্ট'ৰ লগায় তেতিয়া সেইটো বেছি লং লাষ্টিং হয়। তো মই ব্লাছ নাইকা কছমেটিক্সৰ পাউডাৰ ব্লাছ লগাইছোঁ। এতিয়া হাইলাইটাৰ মই লৈছোঁ ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ। এইটো এটা খুব ভাল হাইলাইটাৰ আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে মেকআপৰ প্ৰায় দেখায়ে চাগে মই ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ খুব ইউজ কৰোঁ আৰু ভাল ফিনিচিং আহে। খালি শ্বেডবিলাক আপোনালোকৰ স্কিন টোন চাই লগাব। তাৰপিছত মাস্কাৰা মই মেবিলিনৰ লগাইছোঁ আৰু এটাকে মানে লগাওঁতে কিমানবিলাক যে প্ৰডাক্ট হয় আৰু চাওঁতে মানে খুব বেছি 8-10 মিনিটৰ মানে ভিডিঅ' এটা, কিন্তু কৰোঁতে সেইখিনিয়ে মানে 3-4.5 ঘণ্টা এনেকুৱা সময় লাগি যায়। লিপষ্টিক মই ৰিকৰ্ডৰ লিকুইড মেট লিপষ্টিক লগাইছোঁ। 18টা কালাৰ যে থাকে আৰু এইটো তাইৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ মোক কমেণ্টত জনাব। আৰু সকলোৱে যেন মানে কিবা এটা শিকিব পাৰে তাৰ কাৰণে মই এইখিনি কৰি আছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।